थारैनो बिश्वजित दैमारि सारा बिटिसिनि चिफ जाफैमारगोन नामा बिजेपिनिफ्रायबोला गोबांनि गोसोआव सोंलु दङ आरो गोबाङा नंमारगौ नामाब्राबो होनो दा जिखुनु जा नै फुल खौरां होनो थांगासिनो दङ बेनि सिगां मोनसे खौरांखौबो स्लाइडलि एनाउन्स होनानै दोननो सानो इउटुबाव आं फैनाया बहुद खम जाबाय आजि बोसोरसेनि सिगां मोनसे बेंक प्लेटफर्मावहाय आं एकाउन्ट खुलिदोंमोन दा बियो आं प्राउडलि बुंनो हायो दिनैनि दिनावहाय जाय बेंकआ पार मान्थ 6% to 15% इन्ट्रेस्ट होयो गोबां हेल्पफुलबो जादों सोरबा इउटुबखौ डिस्ट्रय खालामनोबो नाजादोंमोन हादोंबो गोबांखिनिखौ जेबो नङा नाथाय अब्लाबो इसोरनि अननायाव नै बै बेंकआ ओरैबायदि गोजौ लेभेल टपआव थांबाय दिनैनि दिनाव जोबोद मोजां बेखौहाय जायफ्रा सुबिदा नांगौ इन फिउचार आंखौ कन्टेक्ट खालामनो हागोन जायफ्रा एकाउन्ट खुलिनो मासावहाय 6% होयोब्ला अब्ला नोङो साननानै लादो 100आव 6 थाखा 1000आव 60 थाखा मिनिमामसो जायो 6%आ मेक्सिमाम 15% सिम अप्रक्स जाबाय थायो बेबायदि जिखुनु जाया बेखौ दोनथ'दो नैबेयावहाय बिटिसिनि जाय चिफ जागोन बेनि सायाव आरो खेंफ्रुनाय मानगोनां बिश्वजित दैमारि सारा मा बुंदों नायनि फै না মৰতো তেনেকুৱা ভূমিকাই ল'ব নোৱাৰো কোনটো পাৰ্টি বলে কিন্তু মই হেতুই বিচাৰো যে গৰেশ্বৰ সমষ্টিৰ পৰাও মানে ৰাইজে যাকে ভোট দি পঠাব তেওঁ নিশ্চয় যোগ্য ব্যক্তি হ'ব আৰু আমাৰ গৰেশ্বৰ উন্নয়নৰ ক্ষেত্ৰত মানে ভৱিষ্যতত মানে ভালদৰে পদক্ষেপ ল'ব পাৰিব সবে এই নিৰ্বাচনত ভালদৰে আলাপ আলোচনা বিচাৰ বিবেচনা কৰি মানে সঠিক সিদ্ধান্ত লয় সঠিক প্ৰাৰ্থী সঠিক পাৰ্টিক জয়যুক্ত কৰিব পাৰিব বুলি মই ভাবো নাই কৰা কোনো চিন্তা চৰ্চা কৰি আছে বিকল্প নাই বুলি নহয় চোৱা এইটোতো আপোনাৰ নিৰ্বাচনৰ পিছতহে কাৰ্য নিৰ্বাচন প্ৰথম যিকোনো পাৰ্টিয়ে জিকিব লাগিব চৰকাৰ গঠন কৰিব পৰা পজিশন আহিব লাগিব তাৰ পিছত কাৰ নেতৃত্বত বিটিসি চৰকাৰখন গঠাই দিব মানে পাৰে বা গঠাই দিলে ভাল হয় এটা পাৰ্টি বিলাকে তেতিয়া সিদ্ধান্ত ল'ব গতিকে এতিয়াই এইবোৰ কথা নাহে গতিকে নিৰ্বাচনৰ পিছত আহিব আৰু যেহেতু নিৰ্বাচন চলি আছে মানে কাম কাজটো যেহেতু সেপ্টেম্বৰ আমাৰ মানে দুৰ্গা পূজাৰ আগত এই বিটিসি নিৰ্বাচন হ'বই গতিকে এই নিৰ্বাচনৰ অকল ৰাজনীতিক দল নহয় জনসাধাৰণ মানুহখিনিও ব্যস্ত হৈ আছে যে তেওঁলোকে কেনেকৈনো মানে সঠিক প্ৰাৰ্থী সঠিক পাৰ্টিক বাছনি কৰিব পাৰে গতিকে ৰাইজেও আলোচনা চৰ্চা কৰি আছে যে এইবাৰ আমি অমুককে দিম এইবাৰ আমি তাক নিদিওঁ এইবাৰ আমি অমুক পাৰ্টিকহে দিম এইবিলাক চৰ্চাটো চলি আছে তাৰ কাৰণে কাক চিপ হ'লে ভাল কাক কি হ'লে ভাল তাকো বিভিন্ন পাৰ্টিৰ লিডাৰবিলাকক লৈ পেলে চলে আৰু ময়ো সেইবিলাকত ঝামেলাত কেতিয়াবা পৰি যাওঁ কাৰণ কিয় মই আজি অধ্যক্ষ কিন্তু মই বিটিসি বাসিন্দা আৰু বিটিসিৰ ভোটাৰ হয় সেইকাৰণে যেতিয়া ভাৰতীয় জনতা পাৰ্টি দলৰ কথা চলিছে বিজেপিত কোন আছে বুলি ক'লে মোকে মানে বিটিসি এলেকাৰ পুৰাণা মানে ৰাজনীতিকৰ মানুহ দেখা পোৱাৰ কাৰণে মানুহে কেতিয়াবা মোৰ নামো লৈ পেলাই চৰ্চা কৰে চাহ দোকানত ক'বাত কিন্তু তাতে আৰু সেইটোৱে তাতকৈ বেছি নহয় যেহেতু ইপিএলে ট্ৰেক্টৰৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিছে আৰু সেই ট্ৰেক্টৰ কেলেংকাৰী অভিযোগ উত্থাপন প্ৰতিদিকে কি ক'ব এইটো নাই ৰাজনীতিৰ সেইবিলাক থাকে চৰকাৰ চলাওঁতেও সেইবিলাক থাকে গতিকে সেইটোৰ ক্ষেত্ৰত ৰাইজে নিৰ্ণয় কৰিব আৰু যদি হিতুকে ভাল পায় ৰাইজে আকৌ তাকে দিব গতিকে না মই সেইকাৰণে কৈ আছো যে সেইবোৰ মানে আপোনাৰ মানে বিভিন্ন সময়ত চৰকাৰ চলাওঁতে কিবা চলাওঁতে সেইবিলাক হৈ যায় নিৰ্বাচনৰ লগত এতিয়াতো তেনেকুৱা ধৰণৰ যদি হৈছে তেতিয়া ইয়াৰ ওপৰত চৰকাৰে এটাই বিহিত ব্যৱস্থা ল'ব লাগে নেতৃত্ব দিয়া মানুহবিলাক বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ যিকোনো ৰাজনৈতিক ব্যক্তিৰ দায়িত্বটো হ'ল দেশ আৰু ৰাজ্যৰ কল্যাণৰ কাৰণে আৰু যিকোনো মানুহে যদি কিবা এটা সাংবিধানিক পদবী আপোনাৰ চিফ মিনিষ্টাৰ সিএম মন্ত্ৰী ইএম যোনে যি নহওক এই দায়িত্বটো হ'ল কি যাহাতে আমাৰ দেশখনৰ ৰাজ্যখনৰ কাউন্সিলখনত মানে তেনেকুৱা ধৰণৰ ৰাইজৰ ক্ষতি হোৱা কাম আৰু কোনেও বেয়া কাম যাহাতে কৰিব নোৱাৰে সেইটো চাব লাগিব গতিকে অভিযোগ উঠাৰ লগে লগে মই ভাবো নিশ্চয় সেইটো চৰকাৰে ব্যৱস্থা ল'ব আৰু দায়িত্ব যিবিলাকে আছে তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'ব হাগ্ৰামা মহিলাৰে কৈছে আপুনি বিটিএফৰ সিআইডি বুলি কৈছে নহয় এতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াটো আমাৰ বিটিসিৰ
ডাঙৰ নেতা চেনিয়ৰ মানুহ তেওঁ চব ক'ব পাৰে একো নাই দেউতাই ল'ৰাক যিকোনো কথা ক'ব পাৰে এতিয়া তেওঁ কি ভাবি কৈছে মইতো নাজানো কি ভাবি ফেলে কৈছে আৰু যদি CID হয় এতিয়াই ৰাইজক জনাব নালাগিছিল এতিয়াৰ পৰা CID গিৰি কৰাটো মোৰ বন্ধ হৈ গ'ল আৰু আজিৰ পৰা কোনেওতো এতিয়া আচল কথা মোক নক'ব কাৰণ আচল কথা ক'লে আৰু এইফালে মই জনাই দিম কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই সন্মান দিওঁ তেওঁ নেতা আৰু তেওঁৰ নেতৃত্বতে BTC গঠন হৈছিল গতিকে তেওঁ আমাক যিয়ে নকওক এইটো একো নাই আৰু হাগ্ৰামা ডাঙৰীয়া মাজে সময় ধেমালি চুৰত এইবিলাক কথা তেওঁ কয় মানে তেওঁ তেনেকুৱা কৈ ভাল পায় গতিকে আমাৰ হাগ্ৰামা ডাঙৰীয়া সেইটো কথা তেনেকুৱা ধৰণৰ এনে নিজৰ কিবা হিচাপে কৈছে গতিকে তাত মোৰ ক'বলগীয়া একো নাই